নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো সকলোকে আৰু পুনৰ আহিছে আপোনালোকৰ কাৰণে নতুন ভেকেন্সি আৰু ইয়াতে আহিছে আপোনালোকৰ 1925টা নতুন ভেকেন্সি আহিছে নন টিচিঙৰ ভেকেন্সি আৰু এইকেইটা ভেকেন্সি আহিছে নবোদয় বিদ্যালয় সমিতি ৰিক্ৰুটমেন্ট 2022 এইকেইটা হৈছে চেন্ট্ৰেল গভৰ্ণমেণ্ট তথা কেন্দ্ৰীয় চৰকাৰৰ চাকৰি ফুল ইনফৰমেশনটো জানিবৰ কাৰণে ভিডিওটো হেকলৈ চাব লগতে আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত পোষ্ট তথা ভিডিওটো শ্বেয়াৰ কৰিব আৰু ইয়াৰ অফিচিয়েল এডভাৰটাইজমেন্টৰ ডিটেইলছটো ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তাৰ জৰিয়তে আপোনালোকে চাব পাৰিব তো নবোদয় বিদ্যালয় ফালৰ পৰা যিখিনি ৰিক্ৰুটমেন্ট আহিছে লাষ্ট ডেট দিছে 10 ফেব্ৰুৱাৰী আৰু ইয়াতে আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব বিভিন্ন ধৰণৰ ইয়াতে ভেকেন্সি আছে আপোনালোকে দেখা পাব নবোদয় বিদ্যালয় সমিতি ৰিক্ৰুটমেন্ট ডিটেইলছ হৈছে প্ৰথম পোষ্টৰ নাম হৈছে এসিস্ট্যান্ট কমিশনাৰ গ্ৰুপ এ টোটাল 5টা ভেকেন্সি আছে কোনটো কাষ্টৰ কিমান পোষ্ট আছে ইয়াতে আপোনালোকে চাব চাৰ্টটো বয়স দিছে ম্যাক্সিমাম 45 বছৰ আৰু পে স্কেল দিছে মন্থলি 78000 ৰ পৰা তাৰপিছতে দিছে এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী কৰিব লাগিব হিউমেনিটিক্স সায়েন্স কমাৰ্চ উইথ এক্সপেৰিয়েন্স তো এক্সপেৰিয়েন্স লাগিব এই তিনিটা ট্ৰেডৰ যিকোনো এটা ট্ৰেডত আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰিব লাগিব লগতে এক্সপেৰিয়েন্সও লাগিব আৰু ইয়াতে দিছে 5 বছৰ এক্সপেৰিয়েন্স বিচাৰিছে 5 বছৰ এক্সপেৰিয়েন্স থাকিলে আপোনালোকৰ স্যালাৰিটো বেছি হ'ব আৰু যদি কম হয় তেতিয়াহলে আপোনালোকৰ স্যালাৰিটো কম হ'ব ডিচাৰেবল দিছে ইয়াতে এক্সপেৰিয়েন্স ৱৰ্কিং ৰেসিডেন্সিয়েল স্কুল সিস্টেম তো ইয়াতে আপোনালোকৰ এক্সপেৰিয়েন্স অলপ থাকিলে আবেদন কৰিলে ভাল এসিস্ট্যান্ট কমিশনাৰ দুটা ভেকেন্সি আছে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট ডিগ্ৰী লগতে আপোনালোকৰ যেটো এনালছ ইয়াতে আপোনালোকৰ এক্সপেৰিয়েন্স লাগিব লগতে সাৰ্টিফিকেট লাগিব আৰু ইয়াতে সাৰ্ভিস কৰা হ'ব লাগিব 8 ইয়াৰ্স যিকোনো আপোনালোকে সেন্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট এইবিলাকৰ অৰ্গেনাইজেশ্যন স্কুলত ফিমেল ষ্টাফ নাৰ্স তো ইয়াতে 82 ভেকেন্সি আছে আনৰিজাৰ্ভৰ 35 আছে সকলো কাষ্টৰ ক্যান্ডিডেটে পাৰিব ম্যাক্সিমাম এজ দিছে 35 আৰু স্যালাৰি দিছে মিনিমাম 44000 এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে নাৰ্সৰ কাৰণে সিনিয়ৰ সেকেন্ডাৰী অৰ্থাৎ ফাৰ্স্ট থাকিব লাগিব হায়াৰ সেকেন্ডাৰী পাস 2 নম্বৰতে থাকিব লাগিব 3 বছৰ ডিপ্লোমা লাগিব নাৰ্সিং কোৰ্স কৰা নাইবা আপোনালোকে বিএসসি নাৰ্সিং পাস কৰি আবেদন কৰিব পাৰিব আৰু সাৰ্টিফিকেটটো ষ্টেট নাইবা ইণ্ডিয়ান নাৰ্সিং কাউন্সিলৰ দ্বাৰা ৰেজিষ্ট্ৰেচন হ'ব লাগিব আৰু ইয়াতে বিচাৰিছে প্ৰেক্টিকেল এক্সপেৰিয়েন্স থকা হ'ব লাগিব 2 বছৰ যিকোনো হস্পিটেল বা ক্লিনিক্যাল চেণ্টাৰত ডিজাৰেবল দিছে যদি আপোনালোকে হিন্দী নাইবা ৰিজিয়নেল ল্যাঙ্গুৱেজৰ ওপৰত ভালদৰে জানে 4 নম্বৰ দিছে এসিস্ট্যান্ট সেকশন অফিচাৰ 10টা ভেকেন্সি আছে আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ডিগ্ৰী বিচাৰিছে যিকোনো ডিগ্ৰী পাস লগতে নলেজ লাগিব কম্পিউটাৰ অপাৰেচন আৰু ডিজাৰেবল দিছে যদি আপোনালোকে 3 বছৰ এক্সপেৰিয়েন্স আছে ফাইনান্সিয়েল বা এডমিনিষ্ট্ৰেটিভ এইবিলাক ট্ৰেডৰ ওপৰত যদি এক্সপেৰিয়েন্স আছে তেতিয়াহলে ইয়াতে অগ্ৰাধিকাৰ পাব এডিট এসিস্ট্যান্ট 11টা ভেকেন্সি আছে কোৱালিফিকেশ্যন বিচাৰিছে বিকম বিচাৰিছে অৰ্থাৎ বিএ কমাৰ্চত কৰিব লাগিব অৰ্থাৎ যেটো ডিগ্ৰী হয় ডিগ্ৰীটো বিকম কমাৰ্চত কৰিব লাগিব যোনখিনি ক্যান্ডিডেটৰ বিকম আছে তেওঁলোকে আবেদন কৰিব পাৰিব আৰু ডিজাৰেবল দিছে 3 বছৰ এক্সপেৰিয়েন্স বিচাৰিছে একাউণ্টত কাম কৰা সেমি গভৰ্ণমেণ্ট বা যিকোনো গভৰ্ণমেণ্ট বা যিকোনো প্ৰাইভেট অৰ্গেনাইজেশ্যনত আৰু যদি আপোনালোকৰ এক্সপেৰিয়েন্স নাই তেতিয়া আবেদন কৰিব পাৰে জুনিয়ৰ ট্ৰান্সলেচন অফিচাৰ এটা আপোনালোকে ট্ৰান্সলেচন কৰিব লাগিব 4টা ভেকেন্সি আছে এডুকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী বিচাৰিছে হিন্দী উইথ ইংলিশ তেটো থাকিব লাগিব নাইবা মাষ্টাৰ ডিগ্ৰী যদি আপোনালোকৰ ইংলিশত আছে উইথ হিন্দী তেতিয়া আবেদন কৰিব পাৰিব জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল এটা ভেকেন্সি আছে সিভিল ইঞ্জিনিয়াৰিং ডিগ্ৰী লাগিব 3 বছৰ আৰু তাৰ পিছতে আছে ষ্টেনোগ্ৰাফাৰ ভেকেন্সি 22টা আছে 22 ইয়াতে বিচাৰিছে মিনিমাম থাকিব লাগিব হায়াৰ সেকেন্ডাৰী পাস লগতে ষ্টেনোগ্ৰাফাৰ এখন সাৰ্টিফিকেট লাগিব কম্পিউটাৰ অপাৰেটৰ ভেকেন্সি আছে 4টা কোৱালিফিকেশ্যন বিচাৰিছে ডিগ্ৰী পাস যিকোনো ষ্ট্ৰীমত আৰু ইয়াতে বিচাৰিছে আপোনালোকে ৱৰ্ড প্ৰসেছিং এণ্ড ডাটা এন্ট্ৰি উইথ 1 year কম্পিউটাৰ ডিপ্লোমা তো ইয়াতে আপোনালোকে আবেদন কৰিবৰ কাৰণে ডিগ্ৰী পাছৰ লগতে কম্পিউটাৰ সাৰ্টিফিকেট লাগিব মিনিমাম এবছৰ তেতিয়া 4টা পোষ্টত আবেদন কৰিব পাৰিব কেটাৰিং এসিস্ট্যান্ট 87 ভেকেন্সি আছে ইয়াতে বিচাৰিছে প্ৰথমতে বিচাৰিছে প্ৰথমতে বিচাৰিছে মেট্ৰিক পাস কৰিব লাগিব অৰ্থাৎ ক্লাছ 10 2 নম্বৰতে বিচাৰিছে ডিপ্লোমা বিচাৰিছে কেটাৰিং আৰু নাইবা আপোনালোকে হায়াৰ সেকেন্ডাৰী পাস কৰি সিবিএসই যদি পঢ়িছে হোটেল মেনেজমেন্ট আছে যদি তেতিয়া আবেদন কৰিব পাৰিব আৰু ইয়াতে বিচাৰিছে আপোনালোকে যদি হায়াৰ সেকেন্ডাৰী পাস কৰি এবছৰ ডিপ্লোমা কৰিছিলে কেটাৰিং এটো ট্ৰেডৰ ওপৰত তেতিয়া আবেদন কৰিব পাৰিব অৰ্থাৎ চাব গলে এক ট্ৰেডৰ ওপৰত আপোনালোকৰ এক্সপেৰিয়েন্সৰ লগতে সাৰ্টিফিকেট লাগিব 11 নম্বৰতে দিছে জুনিয়ৰ সেক্ৰেটাৰিয়েট এসিস্ট্যান্ট হেডকোৱাৰ্টাৰ আৰএছ আৰু 8টা ভেকেন্সি আছে 8টা
এটা হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে লগতে ইয়াত বিচাৰিছে আপোনালোকৰ মিনিমাম টাইপিং ৱৰ্ড বিচাৰিছে 30 ৱৰ্ড পাৰ মিনিট ইংলিছ টাইপ কৰিব পাৰিব লাগিব আৰু হিন্দী 25টা ৱৰ্ড পাৰ মিনিটত টাইপ কৰিব পাৰিব লাগিব তেতিয়া আবেদন কৰিব পাৰিব কম্পিউটাৰ চাৰ্টিফিকেট লাগিব জুনিয়ৰ সেক্ৰেটাৰিয়েট এছিষ্টেণ্ট ইয়াতে সৰ্বাধিক সংখ্যক ভেকেন্সি আছে 622টা আছে 622 জুনিয়ৰ সেক্ৰেটাৰিয়েট এছিষ্টেণ্ট ইয়াতে বয়স বিচাৰিছে 18 পৰা 27 বছৰ দৰমহা দিছে কমেও 19900 টকাৰ পৰা আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনটো চাব প্ৰথমতে বিচাৰিছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব 2 নম্বৰতে বিচাৰিছে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব কম্পিউটাৰ চাৰ্টিফিকেট থাকিলেও আপোনালোকৰ ইংলিছ প্ৰতি মিনিটত 30 ৱৰ্ড টাইপ কৰিব পাৰিব লাগিব আৰু হিন্দী প্ৰতি মিনিটত 25টা ৱৰ্ড টাইপ কৰিব পাৰিব লাগিব তেতিয়া এটা আবেদন কৰিব পাৰে আৰু যিখিনি কম্পিউটাৰ চাৰ্টিফিকেট আছে তেওঁলোকে যেটো টাইপ কৰিব লাগে হেতু প্ৰেক্টিছ কৰিলে আহি যাব আৰু নাইবা যদি আপোনালোকে CBSE পাছ কৰিছে হায়াৰ ছেকেণ্ডেৰী তেতিয়া আবেদন কৰিব পাৰিব বা আসাম গভৰ্ণমেণ্টৰ দিনত যদি পঢ়িছে হায়াৰ ছেকেণ্ডেৰী যিকোনো ষ্ট্ৰীমত তেতিয়াও পাৰিব কিন্তু কম্পিউটাৰ চাৰ্টিফিকেট লাগিব তো সেই দুটা অপচন থাকিলে আপোনালোকে সৰ্বাধিক সংখ্যক যেটো পোষ্ট আছে তাতে আবেদন কৰিব পাৰে তাৰপিছত আছে ইলেক্ট্ৰিচিয়ান কাম প্লাম্বাৰ তেনে ভেকেন্সি আছে 273 ভেকেন্সি আছে ইয়াতে বয়স অলপ বঢ়াই দিছে 18 পৰা 40 বছৰ দিছে দৰমহা দিছে 19900 টকাৰ পৰা তো ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে প্ৰথমতে 10 পাছ বিচাৰিছে অৰ্থাৎ মেট্ৰিক পাছ বিচাৰিছে 2 নম্বৰতে বিচাৰিছে ITI সাৰ্টিফিকেট বিচাৰিছে ইলেক্ট্ৰিচিয়ান নাইবা ওয়াৰমেন নাইবা প্লাম্বিং 3 নম্বৰতে বিচাৰিছে এক্সপেৰিয়েন্স থাকিব লাগিব ইলেক্ট্ৰিক্যাল ইনষ্টলেচন নাইবা আপোনালোকৰ ওয়াৰিং নাইবা প্লাম্বিং কাম কৰা এক্সপেৰিয়েন্সটো লাগিব লেবৰেটৰী এটেন্ডেন্টৰ 142 ভেকেন্সি আছে কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম 10 পাছ অৰ্থাৎ মেট্ৰিক পাছ লগতে লেবৰেটৰী টেকনিচিয়ানৰ সাৰ্টিফিকেট লাগিব নাইবা যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰীটো সায়েন্স ষ্ট্ৰীমত পঢ়িছে তেতিয়া ইয়াতে আবেদন কৰিব পাৰিব তেতিয়া লেবৰেটৰী টেকনিকৰ সাৰ্টিফিকেট নহলেও হ'ব মাছ হেল্পাৰ ইয়াতেও সৰ্বাধিক সংখ্যক ভেকেন্সি আছে 629টা আছে 629 ভেকেন্সি আছে মেছ হেল্পাৰ ইয়াত বয়স দিছে 18 পৰা 30 বছৰ দিছে দৰমহা দিছে 18000 টকাৰ পৰা 56900 টকা দিছে কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম মেট্ৰিক পাছ বিচাৰিছে কিন্তু ইয়াতে সৰ্বাধিক 10 বছৰ এক্সপেৰিয়েন্স বিচাৰিছে যিকোনো গভৰ্ণমেণ্ট ৰেসিডেন্সিয়েল অৰ্গানাইজেশ্যন বা স্কুলত কাম কৰা 10 বছৰ এক্সপেৰিয়েন্স লাগিব লগতে স্কিল টেষ্ট প্ৰেছক্ৰাইব ইন নবোদয় বিদ্যালয় সমিতি তো আপোনালোকে স্কুলবিলাকত কাম কৰা এক্সপেৰিয়েন্স হলে পোষ্টত আবেদন কৰিব পাৰে লাষ্টত আছে মাল্টিটাস্কিং ষ্টাফ তথা MTSৰ ভেকেন্সি 23টা আছে ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে 8 পাছ তথা মেট্ৰিক পাছ যিকোনো ক্যান্ডিডেটে ইয়াতে মেট্ৰিক পাছ যদি আছে পোষ্টত আবেদন কৰিব পাৰিব আৰু ইয়াৰ যিখিনি নবোদয় বিদ্যালয় আছে অসমৰ বা অল ইণ্ডিয়া লেভেলত তাতে ভেকেন্সি খুনি ওলাইছে আৰু অসমৰ যিখিনি স্কুল আছে নবোদয় তাতে আপোনালোকে জয়েনিং কৰিব পাৰিব তথা চাকৰিটো পাব এজ ৰিলেক্সেশ্যন দিছে প্ৰতিটো এজৰ লগত যেটো দিয়া আছে তাৰ লগতে আপোনালোকে ৰিলেক্সেশ্যন পাব ST SC 5 বছৰ OBC MOBC 3 বছৰ প্লেস অফ পোষ্টিং এটা আপোনালোকে দিয়া আছে নৰ্থ ইষ্ট ৰিজন অথা আসামৰ এত সোমাই আছে যিখিনি স্কুল আছে আসামৰ সেইখিনতে আপোনালোকৰ এপইন্টমেন্ট পাব তো এপ্লিকেশন ফিছটো অলপ বেছি বিচাৰিছে চাব এসিস্ট্যান্ট কমিশনাৰ এইবিলাকত 1500 টকা ফিমেল যেটো নাৰ্ছৰ ভেকেন্সি তাতে 1200 টকা আৰু বাকি যিখিনি ভেকেন্সি আছিল হে ভেকেন্সি খিনিত 1000 বিচাৰিছে আৰু যেটো 750 এপ্লিকেশন ফি বিচাৰিছে মাছ হেল্পাৰ মাল্টিটাস্কিং ষ্টাফ এখিনি বিচাৰিছে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব সকলো ক্যান্ডিডেটে ফিছ দিয়াটো বাধ্যতামূলক আৰু ইয়াতে চাব আপোনালোকে যেটো অনলাইন আবেদন হয় হেতু 12 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে লাষ্ট ডেট দিছে 10 ফেব্ৰুৱাৰী তো 10 ফেব্ৰুৱাৰী আগত যদি কোনোবা ক্যান্ডিডেটে ইচ্ছা কৰে এপ্লিকেশন ফিছটো চাই মেলি তেতিয়া হলে আবেদন কৰিব পাৰে কিবা হুদিবলৈ থাকিলে কমেন্ট কৰিব পাৰে ফ্ৰেন্ডসকলৰ মাজত বস্তু তথা ভিডিওটো শ্বেয়াৰ কৰিব তো এতিয়ালৈ ইমানেই ধন্যবাদ